আজি চেঙাৰ বিধায়ক আশৰাফুল হুছেইনৰ কিছু গুণ্ডা বাহিনীয়ে NSDLৰ সাংবাদিকক প্ৰাণত মৰাৰ বাবকি প্ৰদান কৰে। বিধায়ক আশৰাফুল হুছেইনক ক'ব বিচাৰিছোঁ, আজি যদি আমাৰ কিবা হয়, যদি মোৰ কিবা হয়, যদি NSDLৰ এজন সাংবাদিকক কিবা হয়, সেই মৃত্যুৰ দায়ী হ'ব চেঙাৰ বিধায়ক আশৰাফুল হুছেইন। যদি আমাৰ ওপৰত এতিয়া কোনো আক্ৰমণ হয়, সেই দায়ী হ'ব চেঙাৰ বিধায়ক। আজি চেঙাৰ বিধায়কৰ কিছু গুণ্ডা বাহিনীয়ে বিধায়ক আশৰাফুল হুছেইনৰ বাইক ৰেলীত NSDLৰ সাংবাদিকক দলবদ্ধভাৱে আক্ৰমণ কৰে আৰু প্ৰহাৰ কৰে আৰু প্ৰাণত মৰাৰ বাবকি প্ৰদান কৰে। চেঙাৰ বিধায়কগৰাকীক ক'ব বিচাৰিছোঁ, NSDLৰ সাংবাদিকক প্ৰাণত মৰাৰ বাবকি প্ৰদান কৰি আপোনাৰ সত্যতা কেতিয়াও লুকাই ৰাখিব নোৱাৰে। NSDLয়ে আপোনাৰ যি কৰ্ম, যি আপোনাৰ কাম, সেয়া প্ৰকাশ কৰিব। NSDLয়ে যোৱা কিছুদিন আগত চেঙা সমষ্টিৰ চৰাঞ্চলৰ এটা ৰাস্তাৰ নিউজ প্ৰকাশ কৰাৰ কাৰণে আজি NSDLৰ সাংবাদিকক প্ৰাণত মৰাৰ বাবকি প্ৰদান কৰা হৈছে। আজি AIUDF দলৰ এটা বাইক ৰেলী আছিল আৰু সেই বাইক ৰেলীত বিধায়ক আশৰাফুল হুছেইনে 500 টকাৰে মানুহ ভাড়া কৰি আনিছে। 500 টকাৰ বিনিময়ত মানুহ ভাড়া কৰি আনি বাইক ৰেলীত মানে কেম্পিং কৰিছে। আৰু ৰেলীখন যেতিয়া শেষ হ'ব, তেতিয়া যিসমূহ মানুহক বিধায়কগৰাকীয়ে ভাড়া কৰি লৈ আনিছিল, 500 টকাৰ বিনিময়ত বিধায়কগৰাকীয়ে মানুহবোৰক লৈ আহিছিল, তাৰ সকলো প্ৰমাণ আছে, সকলো তথ্য আছে। সেই সকল মানুহে নিজা মুখেৰে কৈছে যে আমাক বিধায়কগৰাকীয়ে 500 টকাৰ বিনিময়ত গোটেই দিন ঘূৰাৰ কাৰণে ভাড়া কৰি লৈ আনিছে। আৰু তেতিয়া সেইসকল মানুহে পইচা খুজিছিল আৰু পইচা দিয়াত মান্তি হোৱা নাছিল AIUDF দলৰ কিছুমান কৰ্মী। আৰু তাতে সেইটো সময়ত এটা কাজিয়া হৈছিল আৰু সেই কাজিয়াৰ ভিডিঅ' যেতিয়া আমাৰ NSDLৰ সাংবাদিকে কৰিব যায়, তেতিয়াই সেই আশৰাফুলৰ গুণ্ডা বাহিনীয়ে দলবদ্ধভাৱে আক্ৰমণ কৰে আৰু প্ৰাণত মৰাৰ বাবকি প্ৰদান কৰে। চেঙাবাসী ৰাইজ, যদি আজি মোৰ কিবা হয়, যদি NSDLৰ সাংবাদিকৰ কিবা হয়, সেই দায়ী হ'ব চেঙাৰ বিধায়ক আশৰাফুল হুছেইন।